ধন্যবাদ। আমি হাৰি গ'লো ছাৰ। অশেষ চেষ্টা কৰিও আমি ৰাণীক বচাব নোৱাৰিম। মোৰ গিল্টি ফিল হয়। আমাৰ ওপৰতে ৰোগীৰ ঘৰৰ সকলো মানুহে ভৰসা কৰে, কিন্তু আমাৰ হাততে সকলো সময়তে বিধান নাথাকে। ঈশ্বৰৰ ইচ্ছাৰে জড়িত নহয়। আপুনি বুজা নাই ছাৰ। MLA সাহসতে ৰাজৰ সৈতে বেয়া কামবোৰ কৰিবলৈ ভয় নকৰিছিল। MLA প্ৰত্যক্ষ আৰু পৰোক্ষ উচতনিতে সিহঁতবোৰে নাচিছিল। তোমাৰ মতে এতিয়া MLA পাৰ্টীয়ে নিলম্বন কৰি থৈছে, অলপ অলপতো শাস্তি পাইছে। এইটো একো শাস্তি নহয় ছাৰ, কঠোৰ শাস্তি পাব লাগিব। MLA যদি এনেকৈ হাৰি গৈ থাকে, তেনেহ'লে প্ৰতিদিনে এনেকুৱা একোটা ৰাজনৰ জন্ম হ'ব। ৰাজনে সাম্ৰাজ্য গঢ়িব আৰু শ শ ৰাণীৰ পৰিয়ালে জীয়াটো ভুঞ্জিব। নাই নাই, নহ'ব ছাৰ। MLA শাস্তি পাবই লাগিব। কিন্তু MLA যে জড়িত আছে সেই বিষয়ে সাক্ষী কোনে দিব? কোননো আছে? মই জানো MLA বিৰুদ্ধে সাক্ষী দিয়া মানুহ পোৱাটো টান হ'ব। বহুতেই ঠাই লৈছে MLA পৰা, কিন্তু কিবা এটা কৰিব লাগিব ছাৰ। এই MLA সাহসতে এটা বৃহৎ ড্ৰাগছ ৰেকেট সক্ৰিয় হৈ আছে। বহু অসমীয়া যুৱক যুৱতী ড্ৰাগছৰ নিচাত আসক্ত হৈ নিজৰ জীৱন শেষ কৰি পেলাইছে। এইটো একোখন সম্ভ্ৰান্ত অসমীয়া ঘৰ ধ্বংস হৈ গৈছে। এই MLA মোৰ জীৱনতো কম কৰি থোৱা নাই। আপোনালোকে হয়তো সেয়া নাজানে। জানো ছাৰ, জানো। মানে কি জানে? যি বিষয়ে মোৰ পত্নীয়ে নাজানে, মোৰ ছোৱালীয়ে নাজানে, আপুনি কি জানে? কেনেকৈ জানে? আপুনি এজন সৎ আদৰ্শৱান ব্যক্তি হিচাপে আপোনাৰ এটা নাম আছে। আপুনি এজন আদৰ্শ অধ্যাপক। মোৰো কিছুমান বিশেষ বিশেষ ব্যক্তিৰ ইতিহাস খুচৰি চোৱাৰ এটা অনিহন্তিত মন আছে। মই জানো ছাৰ, আপুনি যেতিয়া মেডিকেল পঢ়িছিল তেতিয়া MLA আছিল ছাত্ৰ নেতা, আৰু অন্যায়ৰ বিৰুদ্ধে মাত মতাটো আপোনাৰ নিচা আছে। আৰু অন্যায়ৰ বিৰুদ্ধে মাত মতা স্বভাৱটোৰ বাবে আপুনি আজিৰ MLA, অৰ্থাৎ সেই তেতিয়া ছাত্ৰ নেতাজনৰ বাবে আপুনি এটা ভাবুকি হৈ গ'ল। মই ৰাখি অন্য কেইজনমান ছাত্ৰৰ দ্বাৰা আপোনাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হ'ল। আপুনি মেডিকেল কলেজ আধাতে সামৰিলে। আপোনাৰ মৃত্যুশিতা প্ৰমাণ হোৱাৰ পিছতো আপুনি নিশ্চুপ হৈ ৰ'ল। জটিলতাত সোমাব নুখুজি আপুনি ছাৰ ট্ৰেকেই চেঞ্জ কৰি পেলালে। আমি ইমানটোৰ কথা জনা নাছিলোঁ ছাৰ। আপুনি দেউতাৰ জীৱন সুৰক্ষাখন পঢ়িছে, গতিকে আপোনাৰ মুখেদি সকলোবোৰ কথা জানি ভাল লাগে। MLAৰ বিৰুদ্ধে খুবৰ জুই ফুৰা অলপ ৰঙাকৈ সিদ্ধান্ত নলবি। ঈশ্বৰে সকলো চাই আছে। কৃতকাৰ্যত ফল পাবই মানুহে। তই এটা কাম কৰ, তই ইয়াত থাকিব নালাগে। তই যদি কৰ্ম কৰি লৈ যাবি যা। যাম দেউতা, যাম। চিন্তা নকৰিব। আজিকালি মই অলপ সহজ হ'বলৈ যত্ন কৰিছোঁ।